যোগ অলিম্পিয়াড 2025 চনৰ বৰপেটা জিলাৰ ভিত্তিত যোগ প্ৰতিযোগিতাখন হাউলিস্থিত জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠানত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয় দুয়োটা শাখাত হাউলিৰ PM শ্ৰী আদৰ্শ বিদ্যাপীঠ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী ক্ৰমে উচ্চ মাধ্যমিক শাখাত ছাত্ৰ পল দাস দ্বিতীয় আৰু ছাত্ৰী শাখাত সাগৰিকা দাসে প্ৰথম আৰু তৰালী দাসে চতুৰ্থ স্থান লাভ কৰে। লগতে হাইস্কুল শাখাত প্লাবিতা চৰকাৰে প্ৰথম স্থান দখল কৰিছে। প্ৰথম স্থান প্ৰাপ্ত দুয়োগৰাকী ছাত্ৰীয়ে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক যোগ অলিম্পিয়াড অংশগ্ৰহণ কৰিব। আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে জনকল্যাণ যোগ কেন্দ্ৰত যোগ প্ৰশিক্ষক গুণজিৎ দাসৰ তত্ত্বাৱধানত যোগ প্ৰশিক্ষণ লৈ আছে। হাউলিৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।